হয় নমস্কাৰ আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু 2018 বৰ্ষত যি আপোনালোকৰ ঘৰে ঘৰে আহি জিঅ' ট্ৰেকিং কৰিছে আপোনাৰ নামটো যদি জিঅ' ট্ৰেকিংত অন্তৰ্ভুক্ত হৈ আছে তেতিয়া হলে ফাইনালি আহি গৈছে এই মাহত নতুন এটা ভেৰিফাইড লিষ্ট প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা যদি আপোনালোকৰ নাম আছে না নাই সেই বস্তুটো চাব বিচাৰে তেতিয়া হলে প্ৰথমে এইটো যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ আৰু এই পেজটোলৈকে আপোনালোকে প্ৰথমে আহিব লাগিব ইয়াতে অহাৰ লগে লগে এইটো যেটো সাইডত আপোনালোকে 3 লাইন এটা চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো আৱাজ সফট বুলি লিখা আছে ইয়াতে আপোনালোকৰ প্ৰথমে ক্লিক কৰিব লাগিব এইবাৰ আপোনালোকে এইটো যেটো ৰিপৰ্ট বুলি চাবলৈ পাৰিছে এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিলে ইয়াতে চাবলৈ পাৰিছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্ট তলফালে আপোনালোকৰ স্ক্ৰল কৰি যাই থাকিব লাগিব আৰু ইয়াতে যেটো আপোনালোকে এইটো যেটো এজ নাম্বাৰ অপচন চাবলৈ পাৰিছে য'ত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকৰ ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো অল ষ্টেটছ বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপুনি নিজে কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো ডিস্ট্ৰিক্টৰ অধীনত বসবাস কৰে সেইখন ডিস্ট্ৰিক্টৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লকৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি 2025 আৰু 26 বৰ্ষ য'ত লিখা আছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো সিলেক্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰি আপুনি এই যেটো 1 নম্বৰ অপচন আছে য'ত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰি দিব এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে ক্লিক কৰি এইটো যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো সেইটো গাঁও পঞ্চায়তত এই লিষ্ট সমূহ যে আপোনালোকে চাবলৈ পাৰিছে এই কেইটা নাম কিন্তু আপোনালোকৰ টোটালি একেবাৰে নতুনকৈ অন্তৰ্ভুক্ত হোৱা নাম ইয়াৰ যদি অল ডিটেইলছ আপোনালোকে চাব বিচাৰে তেতিয়া হলে এইটো যেটো সাবমিট তাৰ পিছত ডাউনলোড স্কিল বা ডাউনলোড পিডিএফ যে চাবলৈ পাৰিছে এই ডাউনলোড পিডিএফত আপোনালোকে ক্লিক কৰিব এয়া আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো সেইটো গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা নতুনকৈ যিখন লিষ্ট আহিছে সেই লিষ্ট অনুযায়ী চাওক কিমানজন মানুহে ফাইনালি পাবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ কোনটো তাৰিখত তেওঁলোকৰ প্ৰথম কিস্তি সোমাইছে অল ডিটেইলছ আপোনালোকে ইয়াতে চাবলৈ পাৰিব অৰ্থাৎ কি ইয়াতে চাবলৈ পাৰিছে বেনিফিচিয়াৰী নাম এইটো হয় স্কিম নাম অৰ্থাৎ 2025-26 বৰ্ষ বিপিএল আছে নে নাই বা আপোনালোকে ইয়াতে চাবলৈ পাৰিছে স্যাংশন ডেটটো 20 তাৰিখ 6 মাহ 2025 বৰ্ষ ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে এইজন মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা যোৱা 20 তাৰিখ 6 মাহ 2025 বৰ্ষত এটা চৰকাৰী ঘৰ প্ৰদান কৰা হৈছে টোটাল এমাউন্ট 1,30,000 টকা অৰ্থাৎ কি এইজন মানুহে আজিৰ পৰা মাত্ৰ 15 দিন আগত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইজন মানুহৰ জিঅ' ট্ৰেকিং কৰা হৈছিল 4 তাৰিখ 3 মাহ 2019 বৰ্ষত অল ডিটেইলছ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে তাৰ পিছত আপোনালোকে তলটো হেই একে 26 তাৰিখ 6 মাহ 2025 বৰ্ষ আজি যেহেতু জুলাই মাহৰ 5 তাৰিখ অৰ্থাৎ কি এইজন মানুহে যোৱা 26 জুন তাৰিখত চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ এই যে লিষ্টখন আপোনালোকে চাবলৈ পাৰিছে এই লিষ্টখন একেবাৰে টোটালি কারেন্ট অর্থাৎ লেটেস্ট আপনার ভেরিফাইড লিস্ট হয়।